প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো বিশেষকৈ মেট্ৰিক পৰীক্ষাত অনুতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বনাইছোঁ। আমি জানো যে 10 এপ্ৰিল 2024ত ASSEB বা মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিলে আৰু এইটোও জানো যে 4,29,249 জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 2,81,701 জনেহে পাছ কৰিছিলে আৰু ফেল কৰিছিলে টোটেল 1,47,548 জনে। এতিয়া এই ফেল কৰা কেইজনৰ ভিতৰত মেক্সিমাম ষ্টুডেণ্টে এটা বা দুটা বা তিনিটা ছাবজেক্টত ফেল কৰিছিলে। এতিয়া যোনবোৰ ষ্টুডেণ্টবোৰে মেক্সিমাম তিনিটা ছাবজেক্টত ফেল কৰিছিলে বা টোটেল 170 মাৰ্কছ পাইছিলে, তেনেকুৱা ষ্টুডেণ্টবোৰে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে পৰীক্ষা দিবলৈ ফৰ্ম ফিল আপ কৰিবলৈ সুবিধা আহিছে। ফৰ্মখন ফিল আপ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ বিদ্যালয়ৰ লগত যোগাযোগ কৰি ল'ব লাগিব। ফৰ্ম ফিল আপ কৰাৰ সময়ত পৰীক্ষা দিবলৈ প্ৰত্যেকটো ছাবজেক্টৰ বাবে 500 টকা আৰু চেণ্টাৰ ফিজ হিচাপে 150 টকা দিব লাগিব। অৰ্থাৎ এটা ছাবজেক্টৰ পৰীক্ষা দিলে 500 + 150 = 650 দিব লাগিব আৰু দুটা ছাবজেক্টৰ পৰীক্ষা দিলে 1150 টকা দিব লাগিব। নটিছত দিয়া মতে কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে এটাই চান্স দিয়া হ'ব, অৰ্থাৎ কম্পাৰ্টমেণ্টেল পৰীক্ষাত যদিহে ফেল হয় তেতিয়াহ'লে বিদ্যালয়ত গৈ ৰি-এডমিশ্যন লৈ ৰেগুলাৰ ক্লাছ কৰি নেক্সট ইয়াৰ ৰেগুলাৰ পৰীক্ষা দিব লাগিব। কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবলৈ হ'লে 13 এপ্ৰিলৰ পৰা 25 এপ্ৰিলৰ ভিতৰত ফৰ্ম ফিল আপ কৰিব লাগিব। অৰ্থাৎ এতিয়া ফৰ্ম ফিল আপৰ কাম চলি আছে। গতিকে ছাত্ৰ-ছাত্ৰীসকলে সময় নষ্ট নকৰি সোনকালে নিজৰ নিজৰ বিদ্যালয়ৰ লগত যোগাযোগ কৰি লৈ ফৰ্মখিনি ফিল আপ কৰি ল'ব। মনত ৰাখিব, কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে ফৰ্ম ফিল আপ কৰা সময়সীমা হৈছে 13 এপ্ৰিলৰ পৰা 25 এপ্ৰিলৰ ভিতৰত। তাৰ পিছতে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হ'ব। গতিকে ভিডিঅ'টো চবে জনাকৈ যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।